Hello friends, welcome back to my YouTube channel. So, বনবাণীসকল চেনেলটিৰ অন্য এক ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। So friends, এয়াৰপৰ্টছ অথৰিটি অফ ইণ্ডিয়া ফালৰ পৰা কিছু পথ মুকলি কৰি দিছে। So বনবাণীসকল কিমানটা পথ মুকলি কৰি দিছে আৰু কি পথ মুকলি কৰি দিছে আপোনালোকে সবিশেষ জানি ল'বলৈ পাৰিব ভিডিঅ'টো শেষলৈকে চাব। So বনবাণীসকল এইখিনিতে কওঁ যে যদি আমাৰ চেনেলটোতে প্ৰথমবাৰ ভিজিট কৰিছে তেনে প্লিজ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। লগত থকা যিটো বেল আইকন সেইটো ক্লিক কৰি ৰাখিব যেতিয়া আমি এনে ধৰণৰ চাকৰি ৰিলেটেড ভিডিঅ'সমূহ আপলোড কৰিছোঁ সেই ভিডিঅ'সমূহ যাতে আপোনালোকে পোনপ্ৰথমে পাব পাৰে। So বনবাণীসকল ইয়াত নেম অফ দ্য পোষ্ট আৰু ভেকেঞ্চিসমূহ কথা ক'ব গ'লে জুনিয়ৰ এক্সিকিউটিভ আৰ্কিটেক্সাৰৰ কাৰণে 3টা পদ মুকলি কৰি দিছে। জুনিয়ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰ আপোনালোকৰ জুনিয়ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰিং চিভিলৰ কাৰণে 90টা পদ মুকলি কৰি দিছে। চ' তাৰপিছতে জুনিয়ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলৰ কাৰণে 106টা পদ মুকলি কৰি দিছে। জুনিয়ৰ এক্সিকিউটিভ ইলেক্ট্ৰনিক্সৰ কাৰণে 278টা পদ মুকলি কৰি দিছে। চ' তাৰপিছতে জুনিয়ৰ এক্সিকিউটিভ ইনফৰমেশ্যন টেকন'লজিৰ কাৰণে 13টা পদ মুকলি কৰি দিছে। চ' ইয়াতে আপোনালোকৰ নেম অফ দ্য পষ্ট যাব পাৰে আৰু এডুকেশ্যন কোৱালিফিকেশ্যনৰ কথা ক'ব গ'লে জুনিয়ৰ এক্সিকিউটিভ আৰ্কিটেক্সাৰৰ কাৰণে বেচেলাৰ ডিগ্ৰী বিচৰা হৈছে ইন আৰ্কিটেক্সাৰ এণ্ড ইয়াতে ৰেজিষ্টাৰ্ড উইথ কাউন্সিল অফ আৰ্কিটেক্সাৰ বিচৰা হৈছে। চ' তাৰপিছতে আপোনালোকৰ জুনিয়ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰিং চিভিলৰ কাৰণে বেচেলাৰ ডিগ্ৰী বিচৰা হৈছে ইন ইঞ্জিনিয়াৰিং বা টেকন'লজি ইন চিভিলত। চ' তাৰপিছতে আপোনালোকৰ জুনিয়ৰ এক্সিকিউটিভ ইঞ্জিনিয়াৰিং ইলেক্ট্ৰিকেলৰ কাৰণে বেচেলাৰ ডিগ্ৰী বিচাৰিছে ইন ইঞ্জিনিয়াৰিং বা টেকন'লজি ইন ইলেক্ট্ৰিকেলত। চ' তাৰপিছতে আপোনালোকৰ জুনিয়ৰ এক্সিকিউটিভ ইলেক্ট্ৰনিক্সৰ কাৰণে ইয়াতে বেচেলাৰ ডিগ্ৰী বিচাৰিছে ইন ইঞ্জিনিয়াৰিং বিচৰা হৈছে বা টেকন'লজি ইন ইলেক্ট্ৰনিক্সত বা টেলিকমিউনিকেশ্যন এণ্ড ইলেক্ট্ৰনিক উইথ স্পেচিয়েলাইজেশ্যন ইন ইলেক্ট্ৰনিক্সত বিচৰা হৈছে। চ' বনবাণীসকলে যদি এইসমূহৰ অৰ্হতা আছে আপোনালোকে এপ্লাই কৰি ল'বলৈ পাৰিব। যিটো আপোনালোকৰ ইয়াতে পষ্ট আছিল শেষৰ পষ্ট আছিল জুনিয়ৰ এক্সিকিউটিভ ইনফৰমেশ্যন টেকন'লজি। চ' ইয়াতে এডুকেশ্যন কোৱালিফিকেশ্যন আপোনাৰ বেচেলাৰ্ছ ডিগ্ৰী বিচৰা হৈছে ইন ইঞ্জিনিয়াৰিং বা টেকনিকেল ইন কম্পিউটাৰ চায়েন্স বা কম্পিউটাৰ ইঞ্জিনিয়াৰিং বা ইয়াতে IT বিচৰা হৈছে বা ইলেক্ট্ৰনিক্সত আৰু দিয়া হৈছে যে আপোনালোকে MCA তথা মাষ্টাৰ্ছ ইন কম্পিউটাৰ এপ্লিকেশ্যন। চ' ফ্ৰেণ্ড যদি এইসমূহ অৰ্হতা আছে আপোনালোকে এপ্লাই কৰি ল'বলৈ পাৰিব। চ' তাৰপিছতে বয়সৰ সীমাৰেখাৰ কথা ক'ব গ'লে মিনিমাম আপোনালোকৰ 27 ইয়াৰ্ছ বিচৰা হৈছে 1 তাৰিখ 5 মাহ 2024 এইটো ডেটলৈকে যদিহে আপোনালোকৰ মিনিমাম 27 বছৰ বয়স হৈ এপ্লাই কৰি ল'বলৈ পাৰিব। কিন্তু চৰকাৰী ৰুল অনুসৰি আপোনালোকে এজ ৰিলেক্সেশ্যন পাই যাব। যদি SC ST কেণ্ডিডেট হয় আপোনালোকে 5 বছৰ OBC হ'লে 3 বছৰ চৰকাৰী ৰুল অনুসৰি আপোনালোকে এজ ৰিলেক্সেশ্যনটো পাই যাব। যদিহে আপোনালোকে পদসমূহ এলিজিবল হ'ব এপ্লাই কৰি ল'বলৈ পাৰিব আৰু এই পদসমূহৰ বাবে অনলাইনযোগে আবেদন পত্ৰ আপোনালোকৰ 2 তাৰিখ 4 মাহ 2024 তাৰিখে আৰম্ভ হ'ব আৰু অন্তিম তাৰিখ দিয়া হৈছে 1 তাৰিখ 5 মাহ 2024। চ' ফ্ৰেণ্ড যদিহে আপোনালোকৰ এইসমূহ অৰ্হতা আছে পদসমূহত এপ্লাই কৰি ল'বলৈ পাৰিব। চ' বনবাণীসকলে এইখিনিতে কওঁ যে আপোনালোকে যিকোনো পদত এপ্লাই কৰাৰ আগতে যিখন অফিচিয়েল নটিফিকেশ্যন সেইখন নিজৰ পৰা ভালকৈ পঢ়ি মেলি চাই কৰি ল'ব। যদিহে এলিজিবল হয় আপোনালোকে এপ্লাই কৰিব। চ' বনবাণীসকলে ভিডিঅ'টো ডেছক্ৰিপশ্যনত এটা অফিচিয়েল ৱেবছাইট বুলি লিংক পাব। চ' সেই আপোনালোকে অফিচিয়েল ৱেবছাইটলৈকে যিখন অফিচিয়েল নটিফিকেশ্যন সেইখন নিজৰ পৰা ভালকৈ পঢ়ি মেলি চাই কৰি ল'ব। যদিহে এলিজিবল হয় আপোনালোকে তাত গৈ মেলি এপ্লাই কৰি ল'বলৈ পাৰিব। চ' বনবাণীসকল আজিৰ ভিডিঅ'টো ইমানতে আছিল। যদি ভিডিঅ'টো চাই ভাল লাগে তেনে প্লিজ লাইক এটা কৰিব নাপাহৰিব। ভিডিঅ'টো যিমান পাৰে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰি দিব আৰু লগতে কওঁ যে বনবাণীসকল যদিহে আমাৰ চেনেলটোতে প্ৰথমবাৰ ভিজিট কৰিছে তেনে প্লিজ আমাৰ চেনেলটি ছাবস্ক্ৰাইব কৰি ল'ব। লগত থকা যিটো বেল আইকন সেইটো ক্লিক কৰি ৰাখিব যেতিয়া এনেধৰণৰ চাকৰি ৰিলেটেড ভিডিঅ'সমূহ আপলোড সেই ভিডিঅ'সমূহ যাতে আপোনালোকে পোনপ্ৰথমে পাব পাৰে।